নমস্কাৰ প্ৰিয় বন্ধু, আজি আমাৰ এই ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে বিশিষ্ট সংগঠক, লেখক, অভিনেতা অন্তিম কুমাৰ দাস। অন্তিম কুমাৰ দাসক আমি এই ষ্টুডিঅ' মজিয়ালৈ এটি কলমেৰে আদৰণি জনাইছোঁ। আপোনালোকৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে আপোনালৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শকবৃন্দ, আমি এই নিখাজ সমাজসেৱক, সংগঠক, অভিনেতা অন্তিম কুমাৰ দাসৰ বিষয়ে আজি বহু কথা বুজিম, অনুভৱ কৰাৰ প্ৰয়াস কৰিম। আহকচোন প্ৰথমতে অন্তিম কুমাৰ দাসৰ জন্মৰ বিষয়ে আমি জানি লওঁ। মোৰ জন্ম হৈছিলে বৰ্তমান যোৰহাট জিলাৰ অন্তৰ্গত টিয়ক বিধানসভা সমষ্টিৰ ২ নং গাঁৱৰ গোহাঁইগাঁৱত। মহাবাহু ব্ৰহ্মপুত্ৰৰ কোবাল গৰাখহনীয়াৰ প্ৰবলত পৰি আগত নিমাতী গোহাঁইগাঁৱত আছিলে আমাৰ ঘৰ। গতিকে নিমাতী গোহাঁইগাঁৱৰ পৰা আমাৰ বৰ্তমান এতিয়া টিয়ক ২ নং গাঁৱৰ গোহাঁইগাঁৱত। গতিকে তাত মোৰ দেউতা স্বৰ্গীয় গোকুল দাস আৰু মোৰ মা স্বৰ্গীয় প্ৰভা দাস আৰু মোৰ ককা ভাই হ'ল ৫জনৰ মই দ্বিতীয় নম্বৰ পুত্ৰ আৰু মোৰ বা ২জনী। বৰ্তমান আমাৰ দেউতাই সাধাৰণ এটা কাম কৰি আমাৰ এই পৰিয়ালটো পোহপাল দি চলাই গৈছিলে। দ্বিতীয় সন্তান আৰু শ্ৰমজীৱী দেউতা, নহয় জানো? এক গ্ৰাম্য পৰিৱেশ বৰলুইতৰ কোবাল সোঁতৰ কাষত তেওঁৰ শৈশৱ লালিত হৈছিলে। এতিয়া আমি অন্তিম কুমাৰ দাসৰ প্ৰাথমিক শিক্ষা জীৱনৰ বিষয়ে অলপ জানোচোন। মোৰ প্ৰাথমিক শিক্ষা বৰ্তমান ২ নং গ্ৰামীণ গোহাঁইগাঁৱত মোৰ একেবাৰে ঘৰৰ কাষতে বিদ্যালয়, মই তাতে অধ্যয়ন কৰিছিলোঁ। মোৰ শিক্ষাগুৰু স্বৰ্গীয় মূল্য ৰবি দাস আৰু বৰা ছাৰ বুলি আমি জানো, তেওঁ বৰা ছাৰ জাজিয়া অঞ্চলত ঘৰ আছিলে। আৰু মোৰ পেহীয়েও সেইখন বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী আছিলে। তেওঁ এতিয়া ৩গৰাকীয়ে শিক্ষক প্ৰয়াত। গতিকে তেওঁলোকৰ স্মৃতি মোৰ এতিয়াও মনত জাগি উঠে। আৰু আমি একেবাৰে কাষতে থকা বিদ্যালয়ত মোৰ লগৰ সহপাঠী এটাইকে গৈ আমি ল'ৰালি কালৰ যিবিলাক অনুভৱ আছিলে, আম খোৱা, ধৰি লওক কঁঠাল এনেকুৱা শিলিখা বুটলা, আমলখি বুটলা, সেইবিলাক দৃশ্য এতিয়াও আমাৰ চকুত ভাহি পৰে। ভাল লাগে শৈশৱৰ সেই দিনবোৰ, নহয় জানো? আমলখি শিলিখা খোৱাৰ দিন, ঢেৰেজুলি চৰাৰ দিন, যি গ্ৰাম্য শৈশৱ। তাৰ পিছৰ পৰ্যায়ত বাকী শিক্ষা জীৱনৰ কথা। মোৰ শিক্ষা জীৱনৰ প্ৰাথমিক বিদ্যালয় মোৰ ঘৰৰ কাষতে অধ্যয়ন কৰিছিলোঁ। আৰু আমাৰ ঘৰৰ পৰা ১ কিলোমিটাৰ আঁতৰতে আমাৰ গাঁৱৰ হাইস্কুল আছিলে। গতিকে সেইখন বৰ্তমান এতিয়া চৰকাৰীকৰণ হ'ল। তেওঁৰ সেইখন বিদ্যালয় আমি পঢ়ি থকা অৱস্থাতেই চৰকাৰীকৰণ, মই যি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ হৈছোঁ সেই বছৰে গ্ৰাণ্ট হৈছিলে। গতিকে এটা সুখৰ খবৰ, আমাৰ বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ পৰা আৰম্ভ কৰি আমি বিদ্যালয়খন কেনেকৈ আন্তঃগাঁথনি দ্বাৰা তৈয়াৰ কৰিছিলোঁ ভেঞ্চাৰ হৈ থাকোঁতে, যেতিয়া চৰকাৰীকৰণ নাছিলে তেতিয়াৰ পৰাই আমি সেই বিদ্যালয়ৰ লগত যোগাযোগ আছিলোঁ। আমাৰ প্ৰধান শিক্ষকগৰাকী মোৰ নিজৰ ডাঙৰ বৰ্তাৰ ল'ৰা, বৰ্তমান প্ৰশান্ত কুমাৰ দাস। বৰ্তমান তেওঁ সেই বিদ্যালয়ৰ পৰা প্ৰিন্সিপাল হৈ অৱসৰ গ্ৰহণ কৰি বৰ্তমান তেওঁ জ্যোতি বিদ্যাপীঠৰ এগৰাকী অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে। তেখেতক আমি অভিনন্দন জনাইছোঁ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা, প্ৰশান্ত কুমাৰ দাস। তাৰপিছত এই যে এখন নৈপৰীয়া গাঁও, তাত আৰম্ভ হৈছিলে প্ৰাথমিক শিক্ষা, লালন হৈছিলে শৈশৱৰ পঢ়াৰ দিনবোৰ কেনেকুৱা আছিলে বাৰু? পঢ়াৰ দিনবিলাক বহুত আমোদজনক আছিলে আমাৰ তেতিয়া। গতিকে আমি আমাৰ দিনত আমি ৬ বছৰতহে স্কুললৈ গৈছিলোঁ। গতিকে এতিয়া ৪ বছৰ প্লাছ হোৱাৰ পিছতেই বিদ্যালয়লৈ যাব গৈছিলে। কিন্তু আমি ৬ বছৰ বয়সতে আমাৰ স্কুলত নাম ভৰ্তি কৰিছিলে। গতিকে আমি ৬ বছৰ বয়সৰ পৰা তাৰ ৫ বছৰ বয়সলৈকে আমি অনাই বনাই ঘূৰি ফুৰিছিলোঁ। মানে কাৰোবাৰ ঘৰত আম আছিলে, এনেকুৱা আমৰ দিনত, কঁঠালৰ দিনত
তাৰপিছত আৰু ঠাণ্ডা দিনত যিবিলাক বস্তু ওলাইছিলে সেইবিলাক বস্তু আমি ঠাণ্ডা দিনত তাৰমানে গাঁৱৰ প্ৰত্যেকৰ ঘৰলৈ যাবলৈ বাটটো মুকলি আছিলে আৰু ঘৰবিলাকতো বাধা নাছিল নাযাবি কাৰো ঘৰত নাযাবি চাৰি বেৰৰ মাজত আবদ্ধ নাছিলে আৰু তেনেকুৱাতে এনেকুৱাও হৈছিলে নেকি যে সেইটো বোধ কৰোঁ 1972 জন্ম হ'লে সেইটো আমি 80 চনৰ আগৰ কথা 80 চনৰ বা 80 চন মানৰ ভিতৰত কথা বিজুলী বাতি আছিল নে? বিজুলী বাতি নাছিলে আমাৰ হয় বিজুলী বাতি একেবাৰে নাছিলে গতিকে আমি এটা চাকিৰ পোহৰত আমি অধ্যয়ন কৰিছিলোঁ আৰু আমাক সাধাৰণতে ক'বলৈ গ'লে টেবুলো নাছিলে আমাৰ বিদ্যালয়ত নাছিলেই আমাৰ ঘৰো নাছিলে ডেস্ক বেঞ্চ নাছিলেই আৰু আমি আমাৰ ঘৰৰ পৰা এখন কল বনাই দিছিলে সেই কলখন বনাই কাৰণে কল ধৰোৱা যিবিলাক ঠাৰিৰ পৰা বনাইছিলে সেই কল ধৰা ঠাৰিৰ পৰা বনাই এখন কল বনাই দিছিলে সেই কলখন আমি লৈ বিদ্যালয়লৈ যাওঁ আৰু ঘৰতো তেনেকৈ সেই কলখনতে পঢ়োঁ গতিকে আমি এটা ডাঙৰ চাকি মানে যিটো চাকি মানে খলিডালত লগালে গোটেই ৰুম অন্ধকাৰ হৈ যায় সেই অন্ধকাৰ আৰু আমি ৰাতি মানে সেই চাকিৰ ছাঁবিলাক ৰাতিপুৱা আমি প্ৰত্যক্ষ কৰোঁ টেবুলত পৰি থাকে টেবুলত পৰি মানে ফুটফুটীয়া হৈ থাকে আৰু আমাৰ চাৰ্ট গতিকে তেনেকুৱা পৰিৱেশত আমি অধ্যয়ন কৰিছিলোঁ আৰু যথেষ্ট কষ্টও কৰিছিলোঁ নাহৰ গুটি কেতিয়াবা জ্বলোৱা হৈছিলে নাহৰ গুটিও জ্বলাইছিলোঁ নাহৰ গুটি বহঁতৰ ফলি মহাটো আমাৰ একদম আপুনি কোৱা মোৰ মনত পৰি গৈছে গতিকে আমি নিজে চিয়াহী বনাই আমি চিয়াহী তৈয়াৰ কৰি আমি লিখা বনাই কৰিছিলোঁ তাৰমানে কি গুটি হেৰি পুৰৈ শাক বুলি কয় পুৰৈ শাকৰ গুটি এটা সেউজীয়া কি বেঙুনীয়া টাইপৰ গতিকে সেই বেঙুনীয়া টাইপৰ আমি সেই গুটিটো আমি পানীত বনাই লৈ আমি চিয়াহী লিখিছিলোঁ শিকায় আৰু আমাক বাস্তৱৰ লগত মিলিবলৈ শিকায় যিহেতু আমি আনন্দৰে গ্ৰহণ কৰিছিলোঁ কিন্তু সেইটো সময়ত নহয় জানো ইয়াৰ পিছতে প্ৰিয় দৰ্শক আমি কৈছোঁ যে এজন নিভাঁজ সংগঠক নিস্বাৰ্থ সংগঠক অন্তিম কুমাৰ দাস আৰু আজি আমাৰ ষ্টুডিঅ' মজিয়ালৈ অন্তিম কুমাৰ দাসক লৈ আনিছোঁ মূলতঃ এজন নিস্বাৰ্থ সমাজসেৱক এই যে কৈছে শৈশৱত বিভিন্ন জনৰ কাষলৈ যায় সমনীয়াৰ কাষলৈ যায় বা বাধা নাই এনেকৈ মানুহ ভাল পাবলৈ তেতিয়াই শিকালে নেকি তেতিয়াৰ পৰা আমি আমাৰ দেউতাই এনেকুৱা এটা আমাক শিকাইছিলে গতিকে দেউতা আৰু মোৰ ককা এজন গাঁৱৰ মুৰব্বী মানুহ আছিলে গতিকে ককাৰ আমাক বহুত তাৰমানে কথা শিকাইছিলে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সৰুক কেনেকৈ সন্মান কৰিব লাগে আমাৰ শিক্ষাগুৰুক কেনেকৈ সন্মান কৰিব লাগে আৰু গাঁৱত বয়সস্থ মানুহ ৰাস্তাত ঘূৰি ফুৰিলে সেই মানুহজনক কেনেকৈ সন্মান কৰিব লাগে সেইবিলাক আমাৰ ককা মোৰ নিজৰ দেউতা মায়ে খুব কম শিকাবলৈ পালে মা মানে খুব সোনকালে আমাৰ এই সংঘাত ত্যাগ কৰিলে দেউতাই আৰু মোৰ ককাই পাইছিলে গতিকে সেই কথাবিলাক মনত পৰাৰ কাৰণে মানে মই তাৰমানে আবেগী হৈ গৈছোঁ কথাষাৰ ক'বলগীয়া গতিকে আপোনালোকে মোৰ ককাই বহুত কথা শিকাই থৈ গৈছিলে ককাই শিকাই থৈ যোৱাৰ কাৰণে আমি ককাৰ পৰা লৈছিলোঁ আৰু ককাই থাকোঁতেই আমি তেতিয়াৰ পৰাই এই ধৰ্মীয় ক্ষেত্ৰবিলাক মানে অধ্যয়ন কৰিছিলোঁ ককাৰ দিনৰ পৰাই গতিকে ধৰ্মীয় ক্ষেত্ৰবিলাক অধ্যয়ন কৰাৰ কাৰণে এতিয়া বৰ্তমান আমি এই ধৰ্মৰ কথাবিলাক আলোচনাত ভাগ ল'ব পৰা অৱস্থা আছে বৰ্তমান পৰ্যায়ত অন্তিম কুমাৰ দাস বিভিন্ন অনুষ্ঠানৰ লগত গাঁৱৰ নামঘৰৰ লগত গাঁৱৰ সমাজ বাকী যি সাংস্কৃতিক সামাজিক সমাজ তাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ সেৱা আগবঢ়াই আহিছে সেই বিষয়ে অলপমান আমি জানিছোঁ মই যেতিয়া 1995 চনত তেতিয়াৰ পৰা ঘৰৰ পৰা মই তুলিবলৈ গুচি আহিলোঁ তাৰ আগমুহূৰ্তৰ পৰা মই কৈ গৈছোঁ মই তাৰ আগমুহূৰ্তত বিদ্যালয়ৰ অৱস্থাত পোৱা পাহাৰী মধ্যশিক্ষা বিদ্যালয়ত সেই সময়ত আমাৰ প্ৰধানমন্ত্ৰী বুলি কয় এল পি স্কুল পৰ্যায়ত প্ৰধানমন্ত্ৰী বুলি কয় আমাৰ সমিতিখনৰ কাৰণে ছাত্ৰ একতা সভা তাৰ প্ৰধানমন্ত্ৰী আছিলোঁ প্ৰধানমন্ত্ৰীৰ পিছত আমি মধ্যশিক্ষা বিদ্যালয়লৈ গ'লোঁ মধ্যশিক্ষা বিদ্যালয়ত তেতিয়া সাধাৰণ সম্পাদক বুলি ক'লে তেতিয়া সাধাৰণ সম্পাদক আছিলোঁ তাৰপিছৰ পৰা হাইস্কুল পৰ্যায়ত সাধাৰণ সম্পাদক হ'লোঁ হাইস্কুল ছাত্ৰ একতা সভাত গতিকে সেই ছাত্ৰ একতা সভা
আমি সেই বিদ্যালয়ৰ মোৰ প্ৰয়াত শিক্ষাগুৰু স্বৰ্গীয় মোহন চন্দ্ৰ গগৈ আৰু মোৰ মাজু বৰ্তাৰ ল'ৰা বৰ্তমান তিয়ক জ্যোতি বিদ্যাপীঠৰ অধ্যক্ষ শ্ৰীযুত প্ৰশান্ত কুমাৰ দাসদেৱ মোৰ আমাৰ বিজ্ঞানৰ শিক্ষক আছিলে। তেওঁ মোৰ নিজৰ দাদা হৈও মোৰ শিক্ষাগুৰু হিচাপে তেওঁক সন্মান জনাইছিলোঁ। মোৰ নিজৰ দাদা হয়। গতিকে মোৰ প্ৰয়াত শিক্ষাগুৰু স্বৰ্গীয় মোহন গগৈদেৱে আমাক যথেষ্ট সহায় সহযোগ কৰি আমাৰ কেনেকৈ শিক্ষা গ্ৰহণ কৰিলে, ইংৰাজী বিষয়টো কেনেকৈ ভালকৈ পাছ কৰিব পাৰি। তেওঁ ইংৰাজী MA আছিলে। গতিকে তেওঁ আমাক যথেষ্ট অধ্যয়নত গুৰুত্ব দিছিলে। সেইমতে আমি সেই বিদ্যালয়ৰ পৰা মই 1989 চনত সেই বিদ্যালয়ৰ পৰা মই হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি তিয়ক চিকিমি কলেজত চন্দ্ৰকান্ত বেজবৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ। আৰু সেই সময়ৰ পৰাই মই ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ। LP স্কুল পৰ্যায়ৰ পৰা ছাত্ৰ একতা সভাৰ লগত জড়িত হৈ তিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ মই এজন সক্ৰিয় সদস্য আছিলোঁ। তাৰপিছৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বৰ্তমান যোৰহাট জিলাৰ অন্তৰ্গত আগতে ডেৰগাঁও সমষ্টি আছিলে, এতিয়া আমাৰ তিয়ক সমষ্টি হ'ল। গতিকে সেই সমষ্টিত মই এটুকুৰা মাটি কিনি মোৰ পৰিয়ালৰ সৈতে মই বসবাস কৰিবলৈ লৈছোঁ বৰ্তমান পুলিবৰ অঞ্চলৰ ভাটেমাৰা গাঁৱত। গতিকে মই ভাটেমাৰা গাঁৱত বৰ্তমান স্থায়ী বাসিন্দা। গতিকে মই ভাটেমাৰা গাঁৱত আহিয়েই 2011 চনৰ পৰা ভাটেমাৰা গাঁৱৰ স্থায়ী বাসিন্দা হওঁ। আৰু মই ভাটেমাৰা গাঁৱৰ স্থায়ী বাসিন্দা হোৱাৰ পৰাই মই সেইখন গাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ পৰোঁ। বৰ্তমান মই এইখন গাঁৱৰে গাঁওৰক্ষী বাহিনীৰ সহকাৰী সাধাৰণ সম্পাদক, তাৰপিছত পূৰ্বৱৰ্তী কলাকৃষ্টিৰ এজন কাৰ্যকৰী সদস্য, নামঘৰ পৰিচালনা সমিতিৰ এজন কাৰ্যকৰী সদস্য, আৰু বৰ্তমান আমাৰ যোৰহাট জিলা অসমীয়া সাহিত্য সন্মিলনী সহকাৰী সম্পাদক। তাৰ আগতে মই সাংগঠনিক সম্পাদক আছিলোঁ। যোৱা সপ্তাহত আমাৰ সমিতিখন বদলি হোৱাৰ কাৰণে মই বৰ্তমান সহকাৰী সম্পাদক হৈ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছোঁ। গতিকে আপুনি নিশ্চয় গম পাইছে যে মই এই অঞ্চলৰ এজন ওতঃপ্ৰোতভাৱে জড়িত সমাজ সংগঠক হিচাপে মই চিনি পাবলগীয়া মানুহ। গতিকে আপুনি নিশ্চয় সকলো মানুহৰ লগতে আচলতে অন্তিম কুমাৰ দাসৰ এইটো স্বভাৱগত বৈশিষ্ট্য যে সকলোৰে লগত মিলি যাব পাৰে, সকলোৰে হৃদয়খন চিনি পায়, মন বুজি পায় আৰু নিজে নিস্বাৰ্থভাৱে কামত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে, মানে সমাজ সেৱা। এতিয়া অন্তিম কুমাৰ দাসে ক'লে যে ভাটেমাৰা গাঁৱৰ নামঘৰৰ কথা, গ্ৰাম্য সমাজৰ কথা। ভাটেমাৰা গাঁও এনে এখন গাঁও য'ত 450 ঘৰ মানুহ, এটাই নামঘৰ, এটাই খেল, নহয় জানো? য'ৰ ঘূৰালছেও অসম বিখ্যাত ভাটেমাৰা গাঁও। এইখন গাঁৱতে অন্তিম কুমাৰ দাসে নিগাজিকে থাকিবলৈ লৈছে। আৰু গাঁৱৰ যি আমাৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান সেই গাঁৱতে অৱস্থিত পূৰ্ব ভাৰতী কলাকৃষ্টিৰ কেন্দ্ৰৰ অন্যতম সদস্য হৈ পৰিছে, হয়নে নহয়? এই আবাহতে আমি জানিম অন্তিম কুমাৰ দাস এজন ভাল অভিনেতা, প্ৰিয় দৰ্শক। এই যে পূৰ্ব ভাৰতী কলাকৃষ্টি কেন্দ্ৰৰ কথা ক'লোঁ, অন্তিম কুমাৰ দাসে তাত ৰাসত সুন্দৰকৈ অভিনয় কৰিছে, দৰ্শকৰ প্ৰশংসা বুটলিছে। আহকচোন এতিয়া অন্তিম কুমাৰ দাসে এটি ৰাসৰ অভিনয় কৰিব, কোনটো কৰিব তেওঁ এতিয়া কৰি দেখাব। মই আমাৰ পূৰ্ব ভাৰতী কলাকৃষ্টি কেন্দ্ৰৰ ৰাস উদযাপন সমিতিৰ এগৰাকী সক্ৰিয় কাৰ্যকৰী সদস্য। গতিকে মই নাটকৰ লগত জড়িত যদিও কিছু ক্ষেত্ৰত নাটকৰ অভিনয় কৰিবলৈ সময় নিমিলে। গতিকে তাৰ মাজতে মোৰ যোৱা বছৰ, তাৰ আগত মই আজি কেইবাবছৰো মই এই অনুষ্ঠানৰ লগত জড়িত। মই এজন সক্ৰিয় কাৰ্যকৰী সদস্য। গতিকে মই নাটকৰ লগত জড়িত হ'লেও মই নাটকৰ ভাও কৰিবলৈ মোৰ সুবিধাটো নাপাওঁগৈ। গতিকে যোৱা বছৰ কিন্তু মোক এটা সুবিধা দিলে, বোলে তুমি নন্দৰ ভাওটো কৰিব লাগিব। গতিকে নন্দৰ ভাওটো কৰিব লাগে, এতিয়া মই সময়টো নিমিলে। গতিকে তাৰ মাজতে মোক কাৰ্যকৰী সমিতিৰ সম্পাদকে ক'লে, তুমি পাৰিবা, তুমি পাৰিলে নন্দৰ ভাওটোকে কৰি দিয়া এইবাৰ। গতিকে মই যথেষ্ট কষ্ট স্বীকাৰ কৰি অলপ ৰাইজক
আমাৰ আমোদ দিবৰ বাবে মই নন্দ ভাওটোকে পৰিৱেশন কৰিলোঁ গতিকে মই সেই তাৰ নন্দ ভাওটো পৰিৱেশন কৰা তাই এফাকি বচন আপোনাৰ মাজত গাই দিছোঁ গতিকে ভুল ক্ৰুটি হ'লে নিশ্চয় আপুনি শুধৰাই ল'ব বুলি মই আশা ৰাখিলোঁ হয় গতিকে মই আমাৰ ৰাসৰ প্ৰথম দিনা যি দৃশ্যাংশ হৈছিলে তাতে মই নন্দ ভাও লৈছিলোঁ আৰু আমাৰ ওচৰৰ এগৰাকীয়ে তাই যশোদা ভাও লৈছিলে মই তাই এফাকি বচন গাইছোঁ যশোদা যশোদা আমাৰ পুত্ৰৰ নাম কি ৰাখিলে জানা আমাৰ দৈৱকী পুত্ৰৰ নাম ৰাখিলে আমাৰ কৃষ্ণ আৰু আমাৰ এওঁৰ নাম পুত্ৰৰ নাম ৰাখিলে গম পালা এওঁৰ পুত্ৰৰ নাম ৰাখিলে বলভদ্ৰ ইমানেই শক্তিশালী আছিল যে সকলো ক্ষেত্ৰতে কৃষ্ণক তেওঁ সহায় কৰিছিলে গতিকে ইয়াকে কৈ মোৰ পচনভাগী সামৰণি মাৰিছোঁ আনন্দৰ বচন গাই শুনালে প্ৰিয় দৰ্শক আমাৰ সাম্প্ৰতিক প্ৰথমে এখন নাটক আমি অসম উৎসৱত কৰিছিলোঁ ৰাজতীয়া বৰনামঘৰত কৰিছিলোঁ মালৱাৰী তাত অন্তিম কুমাৰ দাসে এটা সুন্দৰ অভিনয় কৰিছিলে এজন প্ৰফেচৰ ভাও যিজন কুসংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধী আছিলে অন্তিম কুমাৰ দাসক সেই সংলাপটো অকণমান ক'বলৈ মই অনুৰোধ জনাইছোঁ মই ৰাজতীয়া নামঘৰত আৰু অসম উৎসৱৰ যি আমাৰ আপুনিয়ে লিখা আৰু সম্পাদনা কৰা নাটক কিবা এটা হৈছে নাটকৰ এটি সৰু চৰিত্ৰ অভিনয় কৰিবলৈ লৈছিলোঁ এই চৰিত্ৰটোৰে তাই এফাকি বচন মই আপোনাৰ লগত মাতিব বিচাৰিছোঁ মা তোমালোকে এইবিলাক কি কৰি আছা আজিৰ যুগত এই অন্ধবিশ্বাস আৰু কুসংস্কাৰ একোৰে মূল্য নাই জানা তোমাৰ সৰু পুত্ৰ নাছাৰ এজন নামজ্বলা বিজ্ঞানী সেই নামজ্বলা বিজ্ঞানী হৈ তুমি আজিৰ যুগত এই আই সভাবোৰ পাতি থাকিলে আমাৰ কিবা লাভৱান হ'ব জানো গতিকে মই এই প্ৰশ্নকে গৈ আপোনাৰ ওচৰত ক্ষমা মাগিছোঁ হয় যে এগৰাকী আই তেওঁ মানে যি মানে আই সবাহ কৰে গোসাঁনী নাম গায় কিন্তু আই সবাহৰ পৰম্পৰাটো যিহেতু বিজ্ঞানসন্মত নহয় এই পৰম্পৰাহে তাৰ বিৰুদ্ধে প্ৰফেচাৰ পুত্ৰে সকীয়াই দিয়ে নহয় জানো বিষয়টো এনেকুৱা আছিলে এতিয়া অন্তিম কুমাৰ দাসক আমি সুধিম যে এই গাঁৱৰ সমাজখনতে নামঘৰতে বা পূৰ্বভাৰতী মঞ্চতে হওক এইখিনি কাম কৰিব যাতে বিভিন্ন ধৰণৰ মানুহৰ সংস্পৰ্শত আহিছে মত বিনিময় হৈছে বা নিজে সোমাই পৰিব লগা হৈছে সকলোৰে মাজত কেনেকুৱা লাগিছে মই আমাৰ এই এটাকেইটা অনুষ্ঠানৰ লগত আমি জড়িত হৈ বৰ্তমান যি অসুবিধা বা সুবিধাৰ সন্মুখীন হৈছোঁ সেইবিলাক আপোনাক জনালেও আমি বহুত আনন্দ পাম গতিকে আমি এই অনুষ্ঠানকেইটাৰ লগত জড়িত হৈ আমি বিনা পইচাত আমি ৰাজহুৱা ক্ষেত্ৰত আমি কাম কৰোঁ যথেষ্ট অভিজ্ঞতা পাইছোঁ কিছুমানে কয় আমুকে এই সমিতিখনত সোমাই হয়তো নিশ্চয় পইচা লেনদেন কৰিছে কিন্তু আমি প্ৰতিটো ক্ষেত্ৰতে আমাৰ নিজৰ এটকা যায়গৈ গতিকে আমি অনুষ্ঠান ৰাইজৰ ক্ষেত্ৰত আমি কাম কৰিছোঁ ৰাইজৰ আমি লগত সেৱা কৰিছোঁ আৰু ৰাইজক সেৱা কৰি আমি ৰাইজৰ পৰা আশীৰ্বাদ লৈছোঁ কিন্তু আমাক কোনো ধন টকা পইচা আমি কাৰণে আমি সেই সমিতিত সোমোৱা নাই গতিকে আমি ৰাইজক সেৱা কৰিছোঁ বৰ্তমান আমাৰ ভাটেমা অঞ্চলৰ পূৰ্বৱৰ্তী কলাকৃষ্টি কেন্দ্ৰ এটা বৃহৎ অনুষ্ঠান সেই অনুষ্ঠানটোৰ পৰা আমি যথেষ্ট ল'ৰা ছোৱালীয়ে আমাৰ শিক্ষা গ্ৰহণ কৰি আমাৰ যি নাটকতে হওক বা ৰাসতে হওক ৰাসলীলা পূৰ্বভাৰতী কলাকৃষ্টি কেন্দ্ৰৰ ৰাসলীলা আমাৰ পশ্চিম যোৰহাটৰ ক্ষেত্ৰত এটা অন্যতম অনুষ্ঠান গতিকে ৰাসলীলা যথেষ্ট উন্নত হয় গতিকে সেই উন্নত আপোনালোকে নিশ্চয় পূৰ্বৱৰ্তী কলাকৃষ্টি কেন্দ্ৰত ৰাস চাবলৈ আহিলে আপোনালোকে গম পাব পূৰ্বৱৰ্তী কলাকৃষ্টি কেন্দ্ৰৰ ৰাস মাজুলীৰ লগত আমাৰ সমপৰ্যায়ৰ ৰাস হয় গতিকে মাজুলীৰ লগত আমাৰ নাটকখন মাজুলীৰ পৰা আমাৰ এই নাটকখন আনিছিলে আমাৰ প্ৰয়াত খনিন কাকতি আমাৰ আৰু হেৰি সুমধৰ কলিতাদেৱে গতিকে সেই নাটকখনকে আমি বৰ্তমান আমাৰ পূৰ্বৱৰ্তী কলাকৃষ্টিত প্ৰচলিত হৈ আছে গতিকে আমি যথেষ্ট বিভিন্ন ক্ষেত্ৰত আমি
মানুহৰ কথা শুনিবলগীয়া হৈছে, তথাপিতো আমি সকলো কথা আওকাণ কৰি আমি এই অনুষ্ঠান দুভাগী পূৰ্বৱৰ্তী কলা কৃষ্টি কেন্দ্ৰ আৰু বৰ্তমান এটা ধৰ্মীয় অনুষ্ঠান ভটেমৰা নামঘৰ, গতিকে আমি পৰিচালনা কৰি আছোঁ। যথেষ্ট অসুবিধাৰ মাজেদি আমি পৰিচালনা কৰি আছোঁ, তথাপিতো ভাল ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যায় তাৰ বাবে আমি সকলোৰে আশীৰ্বাদ আৰু পৰামৰ্শ বিচাৰিছোঁ। হয়, প্ৰিয় দৰ্শক, খুব ভাল কথা। এতিয়া অন্তিম কুমাৰ দাসৰ ঘৰখনো কিন্তু সংস্কৃতি পৰায়ণ। মই তেখেতৰ ঘৰত নিজে গৈছোঁ, অধ্যয়ন পুস্তকৰ, আৰু যি সংস্কৃতিৰ বাতাৱৰণ তাত কিন্তু কণমানিজনীয়েও খুব ধুনীয়াকৈ জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা এই সকলোখিনি গান খুব ভালদৰে শিকিছে, নৃত্য কৰিবলৈ শিকিছে। সেইটোহে অকণমান হয়, আমাৰ কণমানিজনীৰ নামটো সুকন্যা দাস। হয়, তাই বৰ্তমান এই বৰভেটি গেটলৈ সোমাই যোৱাৰ কাষতে স্কুল NKM চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 3য় শ্ৰেণীৰ ছাত্ৰী। হয়, তাই অধ্যয়ন কৰি আছে। তাই বিদ্যালয়ৰ অধ্যয়নৰ বাদেও আমাৰ সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল নৃত্য, কবিতা আবৃত্তি আৰু গানৰ ক্ষেত্ৰত তাই অধ্যয়ন কৰি আছে। গতিকে যথেষ্ট তাই স্মাৰ্ট ছোৱালী, আৰু তাই অধ্যয়ন কৰি তাই জীৱনৰ যিটো শিক্ষাৰ পোহৰ তাই আৰু উজ্জ্বল হোৱাৰ কামনা কৰি মই তাইক নৃত্য প্ৰদৰ্শন কৰে, নাতি হয়, আৰু লগতে হয়েৰা জেতুকী বাই ঘৰৰ ঘৰে ঘৰে নাম গুণ গাই বৰ সুন্দৰ নৃত্য কৰিছে, নহয় জানো? সেইটো তেওঁৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সুকন্যাৰ। এই আপাততে আপোনালোকক জনাওঁ যে অন্তিম কুমাৰ দাস এজন লেখক, ভাল লিখে। কিন্তু মই যেতিয়া তেখেতৰ ঘৰত গৈছিলোঁ, তেখেতৰ লাইব্ৰেৰী দেখিছিলোঁ, গ্ৰন্থৰ প্ৰতি স্পৃহা দেখিছিলোঁ, আৰু তেখেতৰ গ্ৰন্থ সংগ্ৰহ কৰাৰ যি প্ৰৱণতা সেয়া দেখিছিলোঁ। গতিকে তেখেতে লিখিছে, ভাল প্ৰবন্ধ লিখিছে। এই সম্পৰ্কত অলপমান কওকচোন। হয়, মই কিছু প্ৰবন্ধ অধ্যয়ন কৰিছিলোঁ যে লিখিব পৰাকৈ, মানে কিন্তু ইমান হৈ উঠাকৈ নাই। তথাপিতো আপোনাক দেখুওৱা দৰে মই যিমান দূৰ আগবাঢ়িব পাৰিছিলোঁ সিমান দূৰ আগবাঢ়িব পৰা নাই। গতিকে মই প্ৰবন্ধ লিখি আছোঁ আৰু কবিতাও লিখি আছোঁ। কবিতা কেনেকুৱা ধৰণৰ হৈছে মই ইমান গম পোৱা নাই, গতিকে তেনেকুৱা অভিজ্ঞ ব্যক্তিক তাৰ পাণ্ডুলিপি মই দেখুৱাই আৰু মই প্ৰকাশৰ ক্ষেত্ৰত আগবাঢ়িম বুলি ভাবিছোঁ। গতিকে মই একেবাৰে সৰু কালৰ পৰাই মই আৰ্টৰ এজন ছাত্ৰ আছিলোঁ, আৰু মই আৰ্ট কৰি ভাল পাইছিলোঁ। কিন্তু বৰ্তমান সেই অসুবিধাটো হোৱাৰ কাৰণে মই আৰ্ট কৰিবলৈ সুবিধা নাপালোঁ। গতিকে মোৰ ডাঙৰ বৰ্তা এজন আৰ্টৰ মাষ্টৰ বুলি ক'ব পাৰি আগৰ দিনত। প্ৰয়াত মোহন দাস। গতিকে তেওঁ এই ভাওনা হ'লে, ভাওনাৰ যিবিলাক ধৰি লওক হাতীৰ মূৰ্তি, ৰাসৰ নাগৰ মূৰ্তি, তেনেকুৱা বাঁহেৰে মানে তেওঁ তৈয়াৰ কৰিছিলে। গতিকে মোৰ ভাস্কৰ্য শিল্পী আছিলে, আৰু তেওঁ ভাওনা হ'লে আগৰ আপোনালোকে নিশ্চয় জানে বিশ্বকৰ্মা পাৰ্ট ল'লে হাতীটো দৰকাৰ হয়। গতিকে সেই হাতীটো আমাৰ বিশ্বকৰ্মা পাৰ্ট যদি পচন্দ কোনোবাই লয়, গতিকে আমাৰ ঘৰলৈ যায়, আৰু আমাৰ ঘৰলৈ গ'লে তেওঁ হাতীটো বনাবলৈ দিয়ে, আমাৰ ডাঙৰ বৰ্তাই বনাই দিয়ে। আৰু তেওঁ এজন ভাস্কৰ্য শিল্পী, মানে ভাল ভাস্কৰ্য শিল্পী আছিলে। এতিয়া প্ৰচাৰ অভাৱত তেওঁ প্ৰয়াত হ'ল, আৰু কিন্তু তাৰ মাজতে এতিয়া হোৱা হ'লে কিবা চেনেলত মানে যোগাযোগ ৰাখিলে। হয় হয়, তেতিয়া একো সুবিধাই নাছিলে, নাথাকোঁতেই তেওঁ প্ৰয়াত হ'ল। আৰু মই নিজে গম পোৱা, আচলতে এনে বহু প্ৰতিভা আছে আমাৰ, যিখিনি উপযুক্ত মঞ্চ এতিয়াও লাভ কৰা নাই, নহয় জানো? তেনে এজন নিস্বাৰ্থ কৰ্মী অন্তিম কুমাৰ দাসৰ ককাক, আৰু সেই ককাকৰে প্ৰভাৱ অন্তিম কুমাৰ দাসৰ জীৱনত পৰিছে, কৈছে যে ভাল। তাকে আমি আশা কৰিছোঁ অন্তিম কুমাৰ দাসৰ যি প্ৰতিভা আছে, কবিতা লিখা হওক, ছবি অঁকা হওক বা প্ৰবন্ধ লিখিছে, সেইখিনি কৰি যাব আমি ষ্টুডিঅ' মজিয়াৰ পৰা আশা কৰিছোঁ। আৰু এইখিনিতে এই যে আজি যি ব্যক্তিকেন্দ্ৰিক যুগ, কেৱল পইচাৰ পিছত মানুহ দৌৰে ন, এই যুগত কিন্তু নিজৰ পকেটৰ পইচা খৰচ কৰি অন্তিম কুমাৰ দাসে সমাজ সেৱা কৰি আছে, সংগঠন কৰি আছে। এই এটা আত্মিক সুখ, নহয় জানো? এই যে মানে সমাজক নিজক বিলাই দিয়া, সমাজৰ বাবে কিবা এটা কৰা, ভাল কৰা, নহয় জানো? এই এক আত্মিক সুখ। আত্মিক সুখ। এতিয়া এইখিনি কৰিবলৈ যাওঁতে অন্তিম দাসে যেনেকৈ গাঁৱৰ বহুখিনি মানুহ ভাল বা অনুষ্ঠান প্ৰতিষ্ঠান বা নগৰে বহু ভাল মানুহৰ সংস্পৰ্শ লাভ কৰিছে, মানে ইতিবাচক চিন্তাধাৰা মানুহক লগ পাইছে।
তেনেকৈ কিন্তু বহু প্ৰত্যাহ্বানৰ সন্মুখীনো হ'ব লগা হৈছে নহয় জানো? এই ক্ষেত্ৰত অন্তিম কুমাৰ দাসে যে যুৱ সমাজক কি ক'ব, কি উঠি অহা প্ৰজন্মক কি ক'ব? হয়, মই আপোনাৰ চেনেলৰ জৰিয়তে মই আমাৰ বৰ্তমান যুৱ সমাজক এতিয়া আহ্বান জনাব বিচাৰিছোঁ, যাতে বৰ্তমান আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগত আমি মোবাইলৰ পিছে নদৌৰি আমি এখন সুস্থ সবল সমাজ গঢ়াৰ পৰামৰ্শ আগবঢ়াইছোঁ তেওঁলোকক। আপুনি নিশ্চয় গম পাইছে, আপুনি এখন বিয়ালৈ গ'লে বিয়াত আপুনি যুৱ সমাজ হওক, কণ ছাত্ৰ ছাত্ৰীয়ে হওক, এটি মোবাইল লৈ বিয়াত বহি থাকে। গতিকে কাৰ কোনো সমাজত কোন ডাঙৰ, কোন বৰ্তা, কোন পেহী, কোন মাহী, কোন জেঠা এইবিলাক চিনি নোপোৱা হৈছে। গতিকে আধুনিক প্ৰযুক্তিবিদ্যাৰ চিনি নোপোৱা হৈ গৈছে। গতিকে আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে মোবাইলৰ পিছে নদৌৰি তেওঁলোকে বংশ, পৰিয়াল, ইষ্ট কুটুম্ব আৰু আমাৰ শিক্ষাগুৰু, দীক্ষাগুৰু এই সকলোকে যাতে চিনি পায়। বৰ্তমান আকৌ আগৰ মানৱীয় মূল্যবোধ ঘূৰি আহে, তাৰে কামনা কৰি তেওঁলোকলৈ মই আহ্বান জনাইছোঁ। বৰ সুন্দৰ আহ্বান জনাইছে। আমি এয়া আশা কৰোঁ আমি অন্তিম কুমাৰ দাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সদায় ভালে থাকক, হাঁহি থাকক, এনেদৰে ৰাইজৰ সেৱা কৰিবলৈ ইতিবাচক মনটোৰে আগবাঢ়ি যাওক। আজিলৈ আমাৰ ষ্টুডিঅ' মঞ্জিয়াৰ সাক্ষাৎকাৰ ইমানতে সামৰণি মাৰিছোঁ। আমি পুনৰ অন্তিম কুমাৰ দাসক লৈ আনিম ষ্টুডিঅ'। আপোনালোকেও মোক ষ্টুডিঅ' মজিয়ালৈ আজি নিমন্ত্ৰণ কৰি অনাৰ বাবে আপোনালোকলৈ মোৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আৰু যাতে মোৰ এই সাক্ষাৎকাৰে মই সমাজৰ ভৱিষ্যত প্ৰজন্মৰ যাতে উন্নতি বিকাশ ঘটে তাৰে কামনা কৰি মই আপোনালোকৰ ষ্টুডিঅ' মজিয়াৰ পৰা আপোনালোক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।